দশমিকৰ হৰণ অংক কি আছো আমি এইটো পালো 4.63 divided by 4 এইটো কি হ'ব 4. এটা নতুন উদাহৰণ ললো 4.63 divided by 4 ওকে 4 ৰে হৰণ কৰিলে 1 4 আহি গল 0 দশমিকটো এতিয়া আমি ক্ৰস কৰিম গতি ওপৰৰ দশমিকটো দি ললো 6 টো আহি গল 6 4 ৰে হৰণ কৰিলে 1 আৰু 4 এটা আহিল 2 6 minus 3 এটা আনিলো 23 23ক 4 ৰে হৰণ কৰিলে 4 5 গুণ 20 ইয়াতে আহি গল 3 টো বাকি পিছে এটা কথা আছে ন দশমিকত যেতিয়া হৰণ কৰি আছা তোমালোকে বাকি লৈকে নিব নোৱাৰা কাৰণ দশমিকে বাকি মানে তাক আৰু দশমিক কৰিব পাৰি এটো যদি তোমালোকে ভগ্নাংশত লিখা এইটো আৰু 3 ভাগৰ 4 আগতে যে ভগ্নাংশত পঢ়িছিলো গতিকে 4.63 মানে কি 4.63 মানে ইয়াত এটা শূন্য এটা ভাবি লব পাৰো আমি ওহাতে তাত যদি এটা শূন্য এটা ভাবি লও একো হলনি নহয় ওহাতে হেৰি গতিকে এইবাৰ এটা শূন্য নমাই আনিম এই শূন্যটো এটা 30 হৈ গল এটো 30 হৰণ 4 7 4 গুণ 28 28 গতিকে 2 আহিল আৰু নাই এতিয়াও বাকি আছে আৰু এটা শূন্য বুলি আছে বুলি ভাবি লম তাকো নমাই আনিম এতিয়া 20 হৰণ 4 সমান 5 20 হৈ গল এতিয়া আৰু কোনো বাকি নাই তাৰ মানে উত্তৰটো হ'ল 1.1575 গতিকে তোমালোকে যেতিয়া দশমিকক গোটা সংখ্যাৰে হৰণ কৰি থাকা বা যি হৰণ কৰি আছা যেতিয়া গৈ এটা স্টেপ পাবা যে বাকি ৰৈছে বাকি ৰোৱাৰ লগে লগে নহাইবা আৰু শেষ হৰণ কৰা নহয় এই মূল সংখ্যাটোৰ এইফালে তুমি যিমানটা ইচ্ছা সিমানটা শূন্য দি থাকিব পাৰা আৰু প্ৰত্যেকটা শূন্য এনেকৈ নমাই আনি হৰণ কৰি গৈ থাকিবা এটা সময়ত যদি বাকিটো নোহোৱা হৈ যায় সেইটোৱে উত্তৰ বেছিভাগ ক্ষেত্ৰত বাকিটো নোহোৱাই হ'ব আৰু কেতিয়াবা ৰিপিট হৈ থাকিব একেটা সংখ্যা আহিয়ে থাকিব তেতিয়াহ'লে আৰু তাতে বন্ধ কৰি দিব পাৰা গতিকে তেনেকে ডেচিমেলক দশমিকক অখণ্ড সংখ্যাৰে গোটা সংখ্যাৰে হৰণ কৰে এতিয়া চাম ডেচিমেলক ডেচিমেলেৰে কেনেকৈ হৰণ কৰে দশমিকক দশমিক সংখ্যাৰে কেনেকৈ হৰণ কৰে